আসনৰ বুজাবুজি চূড়ান্ত হোৱাৰ পূৰ্বেই অথন্ত মিত্ৰ দলৰ মাজত আৰম্ভ অৰিয়াঅৰি অগপৰ দুৰ্গ কলিয়াবৰ লাগে বিজেপি বৰহমপুৰৰ দুৰ্গ পুনৰুদ্ধাৰৰ বাবে বদ্ধপৰিকৰ এজিপি ২৬ৰ নিৰ্বাচন চমু চাপিছে শাসক বিৰোধী উভয় পক্ষই নিজৰ সামৰ্থ্যৰে কঁকালত আতি বান্ধিছে টঙালি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অধিক আসনেৰে মিত্ৰজোঁটে পুনৰ গাদী দখল কৰিব বুলি পাঙি থাকোঁতেই অন্তৰায় হৈ দেখা দিছে কিছু সমষ্টিৰ সমীকৰণ পলাশবাৰী সমষ্টিত হেমাংগ হিমাংশুৰ আজল মথালিক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ব্যক্ত কৰিছে অসন্তুষ্টি প্ৰয়োজনত দুয়োজনৰে পাখি কটা যোৱাৰ ইংগিতো প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে তাৰ মাজতে কলিয়াবৰত আকৌ জ্বলিছে অসন্তুষ্টিৰ অগণি মিত্ৰজোঁটত থাকিলেও অসম গণ পৰিষদ দলৰ দুৰ্গৰূপে খ্যাত কলিয়াবৰ এইবাৰ এৰি দিবলৈ মুঠেও মন কৰা নাই বিজেপিৰ একাংশ কৰ্মকৰ্তাই টিপ্লু ৰঞ্জন শৰ্মাক কলিয়াবৰৰ বিধায়ক হিচাপে বিচৰা একাংশ বিজেপিৰ কৰ্মকৰ্তাই প্ৰায় প্ৰতিটো নিৰ্বাচনতে কৰি আহিছিল আপত্তি অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ সুৰক্ষিত সমষ্টি কলিয়াবৰ প্ৰতিবাৰেই কলিয়াবৰত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ দাবী কৰি আহিছিল বিজেপিৰ নেতাকৰ্মীয়ে অলেখ জল্পনা কল্পনাৰ অন্তত প্ৰতিবাৰেই বিমুখ হৈছিল মিত্ৰ দলটো কিন্তু এইবাৰ বিনা যুদ্ধে কলিয়াবৰ এৰি দিয়াৰ মানসিকতাত নাই বিজেপিৰ একাংশ কৰ্মী বিজেপিৰ একাংশ কৰ্মকৰ্তাই এতিয়া কলিয়াবৰত মুকলিকৈ আৰম্ভ কৰিছে বিসম্বাদ মিত্ৰতাৰ খাতিৰত 10 বছৰে অগপক বিনা যুদ্ধে এৰি দিয়া বিজেপিয়ে এইবাৰ নিৰ্দলীয়কৈ হলেও কলিয়াবৰত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ দিলে হুংকাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বুলিয়ে নহয় সাধাৰণ ৰাইজেও ইয়াত এটা পৰিৱৰ্তন বিচাৰিছে এই তৃণমূল কৰ্মীৰ আশা আকাংক্ষাৰ প্ৰতি সন্মান জনাই আমিও আমাৰ দলীয় নেতৃত্বক আহ্বান জনাইছোঁ যাতে আমাৰ কলিয়াবৰত এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থী হওক সেইটো আমি আশা কৰিছোঁ বিজেপিক কলিয়াবৰ সমষ্টি লাগে বুলি উঠা দাবীৰ বিপৰীতে কেশৱ মহন্তৰ ভাতৃ তথা অগপৰ সম্পাদক মণিমাধৱ মহন্তৰ চকু পৰিছে বৰহমপুৰ সমষ্টি এসময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ অভেদ্য কবচ হিচাপে পৰিচিত বৰহমপুৰ সমষ্টিক ঘূৰাই লাগে অগপ বৰ্তমান বৰহমপুৰত আছে বিজেপিৰ বিধায়ক জিতু গোস্বামী 2026ত অগপই 50খন আসনৰ দাবী কৰিব বিগ ব্ৰাদাৰ বিজেপি নগাঁও জিলাৰ 7খন আসনৰ অন্ততঃ 3 বা 4খন দিব লাগিব অগপ সন্মানজনকভাৱে আসনৰ ভাগ বতৰা হ'ব বুলি আশাবাদী অগপ নেতা মণিমাধৱ আমি বিচাৰোঁ যে এটা সন্মানজনক আসন বুজা পৰা হওক কাৰণ অসমত বিভিন্ন অঞ্চলত আজি দলটোৰ প্ৰত্যেকটো সমষ্টিতে এটা ভেটি আছিল আৰু আমি এবাৰ বিচাৰিম যে মিত্ৰজোঁটৰ ফালৰ পৰা এটা সন্মানজনক সমষ্টি দিয়াৰ কথাটো আহক অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আমি আগবাঢ়িছোঁ বৰহমপুৰ সমষ্টি এই দাবী তালিকাত থকাটো খাটাং বুলি স্পষ্ট কৰি মণিমাধৱ মহন্তই ক'লে জাতীয়তাবাদত বিশ্বাসী মানুহক ভয় ভাবুকিৰে মুখ বন্ধ কৰিব নোৱাৰে আমি গভীৰভাৱে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাসী আমি ভাবোঁ যে সুদৃঢ় জাতীয়তাবাদ আৰু শক্তিশালী ৰাষ্ট্ৰীয়তাবাদ ইয়াৰ জৰিয়তেহে অসমখনৰ উন্নতি হ'ব পাৰে আৰু সেইকাৰণে অসম গণ পৰিষদে নিৰবিচ্ছিন্নভাৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিৰ লগত আমি মিত্ৰতাত আছোঁ আসনৰ এই নিমিলা অংকত দুই মিত্ৰদল কিদৰে ঐক্যমতত উপনীত হয় সেয়া লক্ষণীয় হ'ব কলিয়াবৰৰ পৰা দীপাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ